সুনীল গগৈ জীয়াই আছে। সুনীল গগৈ মৰা নাই। জাহাংগীৰ হুছেইনক হত্যা কৰিছিল আসলতে সুনীল গগৈয়েহে। সুনীল গগৈয়ে জাহাংগীৰ হুছেইনক হত্যা কৰি কোনোবা অজান ঠাইত লুকাই আছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। আপোনালোক সদৌতিলৈ NPG GK চেনেললৈ আদৰণি জনাইছোঁ। আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি প্ৰতিবেদনসমূহ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। কৰিলে মুখ্যমন্ত্ৰীয়ে পুলিচৰ অনুসন্ধান মতে সেই মৃতদেহটো সুনীল গগৈ হোৱাৰ সম্ভাৱনা অতিকে কম। এইটো এক প্ৰকাৰ সুনীল গগৈৰ মৃতদেহ নহয় বুলিয়েই ক'ব পাৰি। এনেকুৱা এটা পৰ্যায়ত আমাৰ পইচা পায় নেকি আপোনালোকে? কোন দিশে সুনীল গগৈ কাণ্ডৰ তদন্ত? 16 দিনৰ পিছতো ভেদ হোৱা নাই ৰহস্য। মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পিছত নতুন পাক লৈছে ঢকুৱাখনাৰ সাপতীয়া চেতিয়াগাঁৱৰ ঘটনাই। 1 জুনৰ পুৱতি নিশা দপদপাই জ্বলি থকা মৃতদেহটো সুনীল গগৈৰ নহবও পাৰে বুলি সন্দেহ মুখ্যমন্ত্ৰীৰ। বুধবাৰৰ ভিতৰত হায়দৰাবাদৰ পৰা ফৰেনচিকৰ প্ৰতিবেদন আহিলেহে ৰহস্য ভেদ হ'ব বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। পুলিচৰ অনুসন্ধান মতে সেই মৃতদেহটো সুনীল গগৈ হোৱাৰ সম্ভাৱনা অতিকে কম। এইটো এক প্ৰকাৰ সুনীল গগৈৰ মৃতদেহ নহয় বুলিয়েই ক'ব পাৰি। এনেকুৱা এটা পৰ্যায়ত আমাৰ ইনভেষ্টিগেশ্যনে আহি পাইছে। সুনীল গগৈ কাণ্ডত নাম সাঙুৰ খোৱা জাহাংগীৰ হুছেইনৰ পত্নীৰ ভাষ্যয়ো দুগুণে বৃদ্ধি কৰিছে ৰহস্য। ৰাজমিস্ত্ৰীৰ কামৰ বিনিময়ত 5 লাখ টকা পাবলৈ থকাৰ বাবেই সুনীল গগৈয়ে স্বামী জাহাংগীৰক হত্যা কৰাৰ সন্দেহ পত্নীৰ। মহাজনটা আসবে দানা সুনীল গগৈ কয়েকই বলে টাকা পয়সা নিয়ে একবারে ঘরত যাবি। পইচা পায় নাকি আপোনালোকে? 5 লাখ টাকা পায়। পয়সা বলে কি বলে ভোটের সময় আসবে দেয় নাই, পয়সা দিয়ে নিয়ে যে ঘর বাড়ি ঠিক করবি। আপোনালোকে কি ভাবে কোনে কোনে হত্যা কৰিছে বুলি ভাবে? সুনীল গগৈ। আনকি 5 লাখ টকা দিবলৈ থকা বাবে ভোট দিবলৈকেও ধুবুৰীৰ ঘৰলৈ জাহাংগীৰক সুনীল গগৈয়ে আহিব নিদিয়াৰ অভিযোগ পত্নীৰ। ভোট দিয়েছে, ভোট দিবে আসি নাই। মহাজনটা আসবে দানা সুনীল গগৈ কয়েকই বলে টাকা পয়সা নিয়ে একবারে ঘরত যাবি। ঘরত যে ঘর বাড়ি ভাল করবি, টেহা যায় টাকা পয়সা এবার মিস্ত্রি খায়। বিপৰীতে DNA পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পূৰ্বে ৰাজহুৱা হোৱা এনে বিতৰ্কিত ভাষ্যক লৈ ক্ষোভিত সুনীল গগৈৰ পত্নী। ঘটনাৰ উচিত তদন্ত কৰি দোষীক চিনাক্ত কৰাৰ দাবী ভুক্তভোগী পত্নীৰ। একাংশই দাবী কৰাৰ দৰে সুনীল গগৈ দোষী হলে তেওঁকো বিচাৰি উলিয়াই শাস্তি বিহাৰ দাবী পত্নীৰ। আনফালে ঢকুৱাখনা গন্ধিয়াৰ এই অয়েংগা পানী যোগান আঁচনিৰ কাম কৰি থকা জাহাংগীৰ আলমৰ সন্ধান পোৱা নাই আৰক্ষীৰ লগতে স্থানীয় লোকে। 1 জুনৰ পূৰ্বে চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ অচিলাৰে মাকৰ পৰা 1000 টকা লৈ জাহাংগীৰ নিৰুদ্দেশ হোৱা বুলি জনালে আঁচনিখনৰ ভূমিদাতাৰ পুত্ৰই। যিদিনাখন মানে ক'ৰবাত ডিব্ৰুগড় নে ক'ৰবাত গৈছিলে তেতিয়া বেমাৰ হৈছে বুলি কিছুমান কৈছিলে, মানে নিজৰ কাৰণে যাব লাগে বুলি তেনেকৈ কৈছিলে মানে। আৰু যদি জাহাংগীৰ হয়, জাহাংগীৰক কোনে হত্যা কৰিলে সেইটো মোৰ আগত দেখুৱাওক। মোৰ মানুহজনেই কিবা কৰিছে, দুখী হয়, তেওঁকো মোক চকুৰ আগত আনি প্ৰমাণ কৰি দিয়ক। আৰু ক'ৰবাত ভূটান নে নেপাল নে ক'ত আছে বুলি কিবা কোৱা শুনিছো। তেওঁলোকে যদি জানে তেওঁক উলিয়াব পৰা নাই কিয়? তেওঁলোকৰ কিবা হাত আছে নেকি? সেইবোৰ মোৰ তাৰমানে বহুত সন্দেহ হৈছে এতিয়া তেওঁলোকৰ ওপৰত। নিজৰ নিজৰ দাবীত প্ৰতিটো পক্ষ অটল হৈ থকাৰ সময়ত আন বহুজনে অপেক্ষা কৰিছে হায়দৰাবাদৰ পৰা আহিব লগা DNA পৰীক্ষাৰ প্ৰতিবেদনলৈ। ইতিমধ্যে আৰক্ষীয়ে সংগ্ৰহ কৰিছে মৃতদেহৰ লগতে সুনীল গগৈৰ পৰিয়াল আৰু জাহাংগীৰৰ ভায়েকৰ DNAৰ নমুনা। 1 জুনৰ পুৱতি নিশা সুমনিৰ মাজত জ্বলি থকা মৃতদেহৰ DNAৰ সৈতে সুনীল গগৈৰ পৰিয়ালৰ DNA নিমিলিলে নিশ্চিতভাৱে নতুন পাক ল'ব আৰক্ষীৰ তদন্তই। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আৰু ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।